কামৰূপৰ বংশৰৰ পাঠভৱন শিক্ষা ফাউণ্ডেশ্যনত বঁটা বিতৰণী সভা সম্পন্ন। কামৰূপৰ বংশৰত পাঠভৱন শিক্ষা ফাউণ্ডেশ্যনে আৰম্ভ কৰা CBSE পাঠ্যক্ৰমৰ বিদ্যালয়ত আজি বৰেণ্য কাৰ্যসূচীৰে বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই। এই অনুষ্ঠানত ভাষণ দি বৈশ্যই কয় যে এই বিদ্যালয়খন বংশৰ অঞ্চলৰ একমাত্ৰ CBSE পাঠ্যক্ৰমৰ বিদ্যালয়। ইয়াত শিশুসকলক বিজ্ঞানসন্মতভাৱে শিক্ষা প্ৰদান কৰি অহা হৈছে। বিদ্যালয়খনে আগন্তুক দিনত প্ৰকৃত মানৱ সম্পদ গঢ়ি তোলাত সাৰ্থক হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানটোক উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কৰুণাকান্ত বৈশ্যই। প্ৰাণজিৎ দাসে আগবঢ়োৱা এই অনুষ্ঠানত বিদ্যালয়খনৰ শিশুসকলে বিচিত্ৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানত শিশুসকলৰ মাজত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰা হয়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। নমস্কাৰ। আজি পাঠভৱন শিক্ষা ফাউণ্ডেশ্যনৰ এনুৱেল ডে চেলিব্ৰেশ্যন কাৰ্যসূচী আছিলে আৰু এই এনুৱেল ডে চেলিব্ৰেশ্যন কাৰ্যসূচীত আমাৰ প্ৰথমতে পৰেশ বৈশ্য ছাৰদেৱে বন্তি প্ৰজ্বলন কৰিছে, কৰুণাকান্ত ছাৰদেৱে আমাৰ মঞ্চ উদ্বোধন কৰিলে আৰু এতিয়া আমাৰ প্ৰগ্ৰেমবিলাক চলি আছে। আমাৰ কণ কণ শিশুবিলাকে প্ৰতিটো ক্লাছৰে আমাৰ বেলেগ বেলেগ হিচাপত তেওঁলোকৰ পাৰফৰ্মবিলাক আছে। প্লে গ্ৰুপৰ ষ্টুডেণ্টে বেলেগকৈ ডান্স কৰিব বা গান গাব, তেনেকুৱাকৈ KG ষ্টুডেণ্ট আছে, নাৰ্চাৰী ষ্টুডেণ্ট আছে, তেওঁলোকে বেলেগ বেলেগ সময়ত গানবিলাক গাই থাকিব আৰু তাৰে লগে লগে আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী চলি থাকিব। আৰু আমি বিশেষকৈ কেইজনমান গায়কক নিমন্ত্ৰণ জনাইছোঁ তেখেতসকলৰ গান পৰিৱেশন কৰাৰ কাৰণে। তাৰ ভিতৰত আছে কৰিশ্মা ৰাণী, কাশ্মীৰী ওজা, দীপজ্যোতি কলিতা, ডক্টৰ শ্যামন্ত কলিতা, লগতে আপোনাৰ আৰু বহুত কেইজন উদীয়মান শিল্পীয়ে নৃত্য পৰিৱেশন কৰিব। এনেকুৱাকৈ আমাৰ পাঠভৱন শিক্ষা ফাউণ্ডেশ্যনৰ কাৰ্যসূচীটো চলি থাকিব। গতিকে নিশ্চয় সফলতাৰ দিশত এখোজ আমাৰ আৰু আগুৱাই যাব বুলি আশা কৰিলোঁ। ধন্যবাদ।